গুৰুত্বপূৰ্ণ খবৰ গোলকগঞ্জৰ উত্তৰ ৰায়পুৰৰ প্ৰথম খণ্ডত ভয়ংকৰ কাণ্ড সংঘটিত হৈছে। এগৰাকী মহিলাৰ ওপৰত ভয়ংকৰ আক্ৰমণ, এচিডেৰে আক্ৰমণ এগৰাকী মহিলাক। কালি সন্ধিয়া সংঘটিত হৈছে এই ভয়ংকৰ কাণ্ড। কালি সন্ধিয়া 7 মান বজাত গাঁওখনৰ হামিজা বিবি নামৰ মহিলাগৰাকীক আব্দুল ছফিৰ ওৰফে ক্লিয়াৰ নামৰ ব্যক্তিজনে পৰিকল্পিতভাৱে পিছফালৰ পৰা অতৰ্কিতেই এচিড ছটিয়াই দিয়ে। ফলত মহিলাগৰাকী গুৰুতৰভাৱে আহত হৈছে। পিছত স্থানীয় ৰাইজ আৰু পৰিয়ালৰ লোকে মহিলাগৰাকীক উদ্ধাৰ কৰি গোলকগঞ্জ চিকিৎসালয়লৈ লৈ যায়। উল্লেখযোগ্য যে আব্দুল ছফিৰ ওৰফে ক্লিয়াৰ নামৰ ব্যক্তিজন মহিলাগৰাকীৰ ভতিজীৰ বিয়াৰ ঘটক আছে, কিন্তু বিয়াৰ পিছৰ পৰাই নানান ধৰণৰ অত্যাচাৰ কৰিছিল জোৱাইজনে। ফলত কালি ঘটকৰ সৈতে তৰ্কাতৰ্কি লাগে। সেই সময়তে আব্দুল ছফিৰ ওৰফে ক্লিয়াৰ নামৰ ব্যক্তিজনে মহিলাগৰাকীৰ ওপৰত এচিডেৰে আক্ৰমণ কৰে। ইতিমধ্যে মহিলাগৰাকীয়ে গোলকগঞ্জ থানাত এজাহাৰ দাখিল কৰিছে। গুৰুত্বপূৰ্ণ খবৰ গোলকগঞ্জৰ উত্তৰ ৰায়পুৰৰ প্ৰথম খণ্ডত ভয়ংকৰ কাণ্ড সংঘটিত হৈছে। এগৰাকী মহিলাৰ ওপৰত ভয়ংকৰ আক্ৰমণ, এচিডেৰে আক্ৰমণ এগৰাকী মহিলাক। কালি সন্ধিয়া সংঘটিত হৈছে এই ভয়ংকৰ কাণ্ড। কালি সন্ধিয়া 7 মান বজাত গাঁওখনৰ হামিজা বিবি নামৰ মহিলাগৰাকীক আব্দুল ছফিৰ ওৰফে ক্লিয়াৰ নামৰ ব্যক্তিজনে পৰিকল্পিতভাৱে পিছফালৰ পৰা অতৰ্কিতেই এচিড ছটিয়াই দিয়ে। ফলত মহিলাগৰাকী গুৰুতৰভাৱে আহত হৈছে। পিছত স্থানীয় ৰাইজ আৰু পৰিয়ালৰ লোকে মহিলাগৰাকীক উদ্ধাৰ কৰি গোলকগঞ্জ চিকিৎসালয়লৈ লৈ যায়। উল্লেখযোগ্য যে আব্দুল ছফিৰ ওৰফে ক্লিয়াৰ নামৰ ব্যক্তিজন মহিলাগৰাকীৰ ভতিজীৰ বিয়াৰ ঘটক আছে, কিন্তু বিয়াৰ পিছৰ পৰাই নানান ধৰণৰ অত্যাচাৰ কৰিছিল জোৱাইজনে। ফলত কালি ঘটকৰ সৈতে তৰ্কাতৰ্কি লাগে। সেই সময়তে আব্দুল ছফিৰ ওৰফে ক্লিয়াৰ নামৰ ব্যক্তিজনে মহিলাগৰাকীৰ ওপৰত এচিডেৰে আক্ৰমণ কৰে। ইতিমধ্যে মহিলাগৰাকীয়ে গোলকগঞ্জ থানাত এজাহাৰ দাখিল কৰিছে। গুৰুত্বপূৰ্ণ খবৰ গোলকগঞ্জৰ উত্তৰ ৰায়পুৰৰ প্ৰথম খণ্ডত ভয়ংকৰ কাণ্ড সংঘটিত হৈছে। এগৰাকী মহিলাৰ ওপৰত ভয়ংকৰ আক্ৰমণ, এচিডেৰে আক্ৰমণ এগৰাকী মহিলাক। কালি সন্ধিয়া সংঘটিত হৈছে এই ভয়ংকৰ কাণ্ড। কালি সন্ধিয়া 7 মান বজাত গাঁওখনৰ হামিজা বিবি নামৰ মহিলাগৰাকীক আব্দুল ছফিৰ ওৰফে ক্লিয়াৰ নামৰ ব্যক্তিজনে পৰিকল্পিতভাৱে পিছফালৰ পৰা অতৰ্কিতেই এচিড ছটিয়াই দিয়ে। ফলত মহিলাগৰাকী গুৰুতৰভাৱে আহত হৈছে। পিছত স্থানীয় ৰাইজ আৰু পৰিয়ালৰ লোকে মহিলাগৰাকীক উদ্ধাৰ কৰি গোলকগঞ্জ চিকিৎসালয়লৈ লৈ যায়। উল্লেখযোগ্য যে আব্দুল ছফিৰ ওৰফে ক্লিয়াৰ নামৰ ব্যক্তিজন মহিলাগৰাকীৰ ভতিজীৰ বিয়াৰ ঘটক আছে, কিন্তু বিয়াৰ পিছৰ পৰাই নানান ধৰণৰ অত্যাচাৰ কৰিছিল জোৱাইজনে। ফলত কালি ঘটকৰ সৈতে তৰ্কাতৰ্কি লাগে। সেই সময়তে আব্দুল ছফিৰ ওৰফে ক্লিয়াৰ নামৰ ব্যক্তিজনে মহিলাগৰাকীৰ ওপৰত এচিডেৰে আক্ৰমণ কৰে। ইতিমধ্যে মহিলাগৰাকীয়ে গোলকগঞ্জ থানাত এজাহাৰ দাখিল কৰিছে। গুৰুত্বপূৰ্ণ খবৰ গোলকগঞ্জৰ উত্তৰ ৰায়পুৰৰ প্ৰথম খণ্ডত ভয়ংকৰ কাণ্ড সংঘটিত হৈছে। এগৰাকী মহিলাৰ ওপৰত ভয়ংকৰ আক্ৰমণ, এচিডেৰে আক্ৰমণ এগৰাকী মহিলাক। কালি সন্ধিয়া সংঘটিত হৈছে এই ভয়ংকৰ কাণ্ড। কালি সন্ধিয়া 7 মান বজাত গাঁওখনৰ হামিজা বিবি নামৰ মহিলাগৰাকীক আব্দুল ছফিৰ ওৰফে ক্লিয়াৰ নামৰ ব্যক্তিজনে পৰিকল্পিতভাৱে পিছফালৰ পৰা অতৰ্কিতেই এচিড ছটিয়াই দিয়ে। ফলত মহিলাগৰাকী গুৰুতৰভাৱে আহত হৈছে। পিছত স্থানীয় ৰাইজ আৰু পৰিয়ালৰ লোকে মহিলাগৰাকীক উদ্ধাৰ কৰি গোলকগঞ্জ চিকিৎসালয়লৈ লৈ যায়। উল্লেখযোগ্য যে আব্দুল ছফিৰ ওৰফে ক্লিয়াৰ নামৰ ব্যক্তিজন মহিলাগৰাকীৰ ভতিজীৰ বিয়াৰ ঘটক আছে, কিন্তু বিয়াৰ পিছৰ পৰাই নানান ধৰণৰ অত্যাচাৰ। তার মানে মোর যাও ভাই হাল্লা কাজিয়ে নাকছে, মোর বাড়ির না আসলাম একটা গেছিলাম 80 ঢং হাল্লা কাজিয়ে। তারপরে মুই ওমরা মুহ গাল ফেরবে ধরছে, মুখ দেখে মুইও যাই গাল ফেরবে ধরছাম। ওই জন্য 5 পাক দিয়ে কেলে আর আসি মুখ ঢাকে ধরছে কাপড় দিয়ে। ঢাকে ধরার পরে এলি এলা কি নাকে দিছে মুই কর বাংলা মুসাই জ্বলানি আরম্ভ হচ্ছে। ঘাড়ও তো আছে, হাতও তো আছে। মুই কবার বানাম, মোর চোখ ঢাকা আছে, মুখ ঢাকা আছে। কেলেয়ার কেলে আব্দুল ছফির এর নাম ঢাকা কেলেয়ার বলে। হ্যাঁ থানাত কেস দিছে।